হয় টিহুৰ ওচৰৰ কঠলমুৰা গাঁওবাসীৰ কাৰণে আজি এটা শুভ দিন আৰু এই শুভ দিনত এই গাঁওখনৰ এটা উমৈহতীয়া মন্দিৰ নিৰ্মাণ কৰিছে লক্ষী মন্দিৰ আৰু লক্ষী মন্দিৰটো আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছে আৰু এই মন্দিৰটো ইয়াৰে সমাজসেৱী তথা গুৱাহাটীৰ এচিবিত এজিএমচে কৰ্মৰত ধনমণি ৰাজবংশীৰ নামৰ এজন বিষয়াই আজি এই গাঁওখনৰ প্ৰতি টানি ৰাখি এই মন্দিৰটো নিৰ্মাণ কৰি ৰাইজক আজি উৎসৰ্গা কৰা দেখিবলৈ পোৱা গৈছে। মই এই মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো শ্ৰী শ্ৰী লক্ষী মন্দিৰ কঠলমৰা গাঁওবাসীলৈ উৎসৰ্গিত কৰিছে। এই লক্ষী মন্দিৰটো তেওঁৰ জেপৰ ধৰণেৰে নিৰ্মাণ কৰি এই লক্ষী মন্দিৰটো কঠলমৰাবাসীক অৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে। মই এই মুহূৰ্তত দেখিবলৈ হৈছে আধ্যাত্মিক পৰিৱেশ। এক আধ্যাত্মিক পৰিৱেশত আজি এই লক্ষী মন্দিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰে যিসকল গাঁৱৰ আয়তী সকলে নাম প্ৰসংগ কৰি নাম কীৰ্তন কৰি ইয়াতে এক আধ্যাত্মিক পৰিৱেশত এক নান্দনিক পৰিৱেশত আজি এই লক্ষী মন্দিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। আৰু এই মুহূৰ্তত ইয়াৰে যিগৰাকী ব্যক্তিয়ে আজি এই লক্ষী মন্দিৰটো আনুষ্ঠানিকভাৱে আগবঢ়াইছে, তেওঁৰ জেপৰ ধৰণেৰে আগবঢ়াইছে, মহানতা দেখুৱাইছে, তেখেতৰ পৰা মই পোনে পোনে সুধিব বিচাৰিম। এই মুহূৰ্তত আপোনাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি ক'ব এই মুহূৰ্তত লক্ষী মন্দিৰ নিৰ্মাণ? আজি 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ নতুন লক্ষী মন্দিৰটো কৰিলোঁ। আচলতে গ্ৰামোন্নয়ন সমিতিৰ সম্পাদক প্ৰবীণ পাঠকদেৱে মোক যোৱা বছৰ কৈছিলে যে আমি লক্ষী মন্দিৰটো আমাৰ পুৰণা মন্দিৰটো অলপ হৈ আছে, গতিকে এইটো অলপ ভালকৈ বনাব পাৰিলে সহায় কৰি দিব ভাল হয়। তাৰপিছত ৰাইজক অলপ মোৰ লগত কথা পাতিলে। মোৰো মনৰ এটা ইচ্ছা আছিল কেনেকৈ গাঁওখনৰ অলপ উন্নতি কৰিব পাৰোঁ, আকৌ ভাল হওক। ৰাইজৰ কথাৰ প্ৰতি সঁহাৰি জনাই মোৰ নিজৰ ইচ্ছা আৰু নিজৰ পৰিয়ালৰ ইচ্ছাৰ প্ৰতি জনাই আৰু প্ৰবীণ পাঠকদেৱৰ কথাখিনিকো মই মনত ৰাখি আগবাঢ়িলোঁ। যোৱা বছৰ ফেব্ৰুৱাৰী মাহতে আগবাঢ়িলোঁ আৰু লাহে লাহে এই 1 বছৰ হ'ল। আজি 1 বছৰৰ মূৰত আমি আজি নতুন লক্ষী মন্দিৰটো উদ্বোধন কৰিব কামখিনি ভালদৰে সমাধান কৰিব পালোঁ গোটেই ৰাইজৰ সহযোগত আৰু আজি উদ্বোধন কৰিব পাইছোঁ। এইখিনিবোৰ আজি বহুত ভালেই লাগিছে, এইখিনি ৰাইজৰো ভাল পাইছে, সেইখিনিয়ে মোৰ ক'ব লগা। দেখিবলৈ পোৱা গৈছে আপুনি শিপাৰ লগত যিটো টান, গাঁওখনৰ প্ৰতি যিটো টান, জন্মভূমি আপোনাৰ গাঁও কঠলমৰা গাঁও, আপুনি এখন মহানগৰত চাকৰি কৰিও এই যিটো টানৰ খাতিৰত এই মন্দিৰটো নিৰ্মাণ কৰি আজি গাঁওখনক উপহাৰ দিছে। এই ক্ষেত্ৰত গাঁওবাসীয়ে কি ক'ব এইবোৰ মই জানিব বিচাৰিম। তাৰ পূৰ্বে আপোনাৰ আজি অনুভৱটো কি ক'ব? আজি মোৰ খুবেই ভাল লাগিছে। এইটো নিজৰ মনৰ এটা বহুদিনীয়া আশা আছিল যে কেনেকৈ সহায় কৰিব পাৰোঁ। আমিও বাহিৰত ঘূৰি থাকোঁ চাকৰিৰ কাৰণতে, গতিকে মোৰ পৰিয়ালৰ মা দেউতাৰ সহযোগত, পৰিয়ালৰ আৰু ৰাইজৰ সহযোগত বিভিন্ন ধৰণে সহায় কৰিছে। পৰিয়ালৰ মানুহে আৰ্থিকভাৱে সহায় কৰিছে, ৰাইজক ঘেহে ঘেহে খাটিছে। গতিকে মন্দিৰটো সন্মানৰ লগতে খুবেই ভাল লাগিছে। এটা আজি মোৰ কাৰণে আৰু গোটেই আমাৰ ৰাইজৰ কাৰণেও বিশেষ লেখত ল'বলগীয়া দিন হয়। এটা আমাৰ উন্নতিৰ এটা ষ্টেপ আৰু আজি পদক্ষেপ এটা। আকৌ আমি ভাবিছোঁ আমি পৰৱৰ্তী পৰ্যায়ত লাহে লাহে আমি এনেকৈ সৰুৰ পৰা ডাঙৰ অলপ কাম কৰি চবেই সৰু নিজৰ লিমিটৰ ভিতৰত যিমান পাৰে সহায় কৰি আগুৱাই লৈ যাব আমাৰ গাঁওখন। এইখিনিয়ে আৰু মই ক'ব। মই সুধিব বিচাৰিছোঁ ধনমণি ৰাজবংশীৰ জ্যেষ্ঠ বায়েক আছে, বায়েকে এই মুহূৰ্তত কি ক'ব মই জানিব বিচাৰিছোঁ। মানে এইটো বহুতে ভাল লগা কথা আৰু মানে কি আগতে আমাৰ ৰাজহুৱা মন্দিৰটো যিটো লক্ষী মন্দিৰটো আছিল সেইটো এটা জৰাজীৰ্ণ অৱস্থা বুলি ক'ব পাৰি অলমষ্ট। সেইটো যিহেতু আমাৰ ভাইটিয়ে সেইটো প্ৰদান কৰিছে, মোৰ যথেষ্ট ভাল লাগিছে বা আমাৰ ৰাইজৰ কাৰণে এইটো এটা সুবিধাজনক হ'ল আৰু এটা অনুষ্ঠান হিচাপে এইটো বহুত সুন্দৰ এটা হৈছে আৰু আজিৰ অনুষ্ঠানটো ইমান ধুনীয়াকৈ হৈ আছে, বহুত ভাল লাগিছে এইটো। নিশ্চয়কৈ ভাল লগা বুলি অনুভৱ কৰিছে। মহানতা দেখুৱাই এই গাঁওবাসী কঠলমৰা গাঁওবাসীক লক্ষী মন্দিৰটো নিজৰ ধনেৰে নিৰ্মাণ কৰি আজি উৎসৰ্গা হৈছে। ইয়াৰে গাঁও উন্নয়ন সমিতিৰ সম্পাদক আছে প্ৰবীণ পাঠক, তেখেতৰ পৰা মই প্ৰথমতে জানিব বিচাৰিছোঁ কি ক'ব? প্ৰথমতে মই NKTVৰ সাংবাদিক হেৰি মোৰ ভাস্কৰ কলিতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠান কৰি। আৰু এই আমাৰ লক্ষী মন্দিৰটোৰ আজি দ্বাৰ উদ্বোধন কৰা হ'ল। এইটো মই হেৰিৰ লগত আমাৰ ধনমণি ৰাজবংশী মোৰ ভাইটি হয় গাঁৱৰে, তেওঁৰ লগত আলোচনা কৰি আমি এই মন্দিৰটোৰ পুনৰ নিৰ্মাণ কৰাৰ কাৰণে
নিৰ্মাণ কৰাৰ কাৰণে তেওঁ আজি সম্পূৰ্ণ গোটেই নিৰ্মাণ কৰি মাথন আমাক হেৰি কৰি দিছিল গোটেই গাঁওবাসীৰ লগত আলোচনা কৰি আমি তেওঁ আমাৰ লগত আলোচনা কৰি যে গাঁওখনৰ এটা ভাল এটা সুস্থিৰ পৰিৱেশ আনাৰ কাৰণে মন্দিৰ এটা সৌন্দৰ্য বৃদ্ধি কৰাৰ কাৰণে বা গাঁওখনৰ একতাৰ এনাজৰীৰে বান্ধ খোৱাৰ কাৰণে তেওঁ এটা বহুত চেষ্টা কৰিছে আৰু সেই সম্পৰ্কত তেওঁ আমাক এই মন্দিৰটো আজি আমাক উদ্বোধন কৰি মন্দিৰটো দি আমাৰ গোটেইখিনি কাম তেখেতে সুচাৰুৰূপে কৰি আজি আমাক মন্দিৰটো আজি 18 মাঘ 1 ফেব্ৰুৱাৰী তাৰিখে উদ্বোধন কৰাৰ কাৰণে তেখেতে আজি হৈছিল তেখেতে আমাক উন্মোচন কৰি আজি ৰাইজক সঁপি দিছিল নিশ্চয়কৈ মহানতা প্ৰকাশ কৰিছে আৰু এই মন্দিৰটো গাঁওবাসীক অৰ্পণ কৰি যিটো মহানতা দেখুৱালে এই সন্দৰ্ভত মই অৱসৰী অধ্যাপক আছে তেখেতৰ পৰা জানিব কি ক'ব এই মুহূৰ্তত সমাজত কিছুমান মানুহ থাকে যিসকলে মহানৈয়ে জন্মগ্ৰহণ কৰে আজিৰ আমাৰ এই ধৰ্মস্থলীত উপস্থিত থকা ধনমণি ৰাজবংশী মই জনাত তেখেতৰ ককাক নীলাৰাম ৰাজবংশী এই অঞ্চলৰ এজন বিশিষ্ট দাতা তেখেতৰ দানেৰে আজি জলখানা ফটুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয় গঢ়ি উঠিছে আৰু তেখেতৰ সুযোগ্য নাতি ধনমণি ৰাজবংশীয়ে আজি কঠালমৰা ৰাইজলৈ এই যিটো লক্ষ্মী মন্দিৰ আগবঢ়াইছে এই ক্ষেত্ৰত মই তেখেতৰ মহানুভৱতাটোকে দেখিবলৈ পাইছোঁ গতিকে মই আশা কৰোঁ কঠালমৰা গাঁৱত এনেকুৱা আৰু সহস্ৰ ব্যক্তিৰ জন্ম হওক যিয়ে ৰাইজৰ কাৰণে দেশৰ কাৰণে নিজৰ ধন অলপ হ'লেও উচৰ্গা কৰি নিজে আনন্দিত হোৱাৰ উপৰিও ৰাইজখনক সকাহ দিব পাৰে ৰাইজখনক এটা সুন্দৰ গতিত আগবঢ়াই দিব পাৰে এইখিনিয়ে নৱপ্ৰজন্মৰ প্ৰতি মোৰ আহ্বান নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যে টিহুৰ ওচৰৰ কঠৰমুৰা আজি এটা লক্ষী মন্দিৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় আৰু ইয়াৰে মহানতা প্ৰকাশ কৰিছে গুৱাহাটীৰ বিদ্যুৎ বিভাগত চাকৰি কৰা AGM ধনমণি ৰাজবংশীয়ে তেখেতৰ প্ৰকৃত ধৰণৰে গাঁৱৰ প্ৰতি থকা টানেৰে ৰাখি এই মন্দিৰটো আজি গাঁওবাসীক উচৰ্গা কৰিছে আৰু এই উচৰ্গাৰ গাঁওবাসীকে আনন্দ প্ৰকাশ কৰি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে টিহুৰ পৰা বিভাগতে মই ভাস্কৰ NKTV